গহপুৰৰ পথাৰৰ ব্যতিক্ৰমী দৃশ্য দেখুৱাবৰ কাৰণে এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ গহপুৰৰ চিলঠীয়া পথাৰত। আৰু আপোনালোকে দেখিব মোৰ পিছফালে এনেধৰণে পাৱাৰ উইডাৰ লৈ পেলাই মহিলাসকলে খেতি কৰি আছে। আৰু বিশেষকৈ এই মহিলাসকল হৈছে গহপুৰৰ চিলঠীয়া গাঁৱৰ। তেওঁলোকে এনেধৰণে পুৰুষৰ সমানে সমানে তেওঁলোকে খেতি কৰিবলৈ আগবাঢ়ি আহিছে। অকল এয়া দৃশ্যই নহয়, এই গাঁওখনৰ যদি বিভিন্ন প্ৰান্তত এই সময়ত যোৱা যায় তেতিয়াহ'লে আমি দেখিম যে তেওঁলোকৰ প্ৰায় 5-6জনী মহিলা এনেধৰণে লগ লাগি তেওঁলোকে পথাৰত পাৱাৰ উইডাৰ লৈ পেলাই তেওঁলোকে হাল বাই আছে। বা আনহাতে আন এক দৃশ্য দেখুৱাবলৈ কৈছোঁ, আন এগৰাকী মহিলা এয়া দেখিছে পথাৰত তেওঁলোকে আলি দি আছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে মহিলাসকলে যদি আকাশত বিমান চলাব পাৰে তেতিয়াহ'লে পথাৰত তেওঁলোকে নিজেই হাল বাই খেতি কৰিব পাৰে। মোৰ লগত আছে একাংশ মহিলা যিসকলে বৰ্তমান খেতি কৰি আছে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে এই যি চিলঠীয়াত এটা কৃষি বিপ্লৱ তেওঁলোকে আৰম্ভ কৰিছে মহিলাসকলৰ মাজত। বাইদেউ, আপোনালোকৰ কষ্ট হৈছে, কামৰ সময়টো ৰখাইছোঁ। কওকচোন, এনেধৰণে পাৱাৰ টিলাৰ লৈ হাল বাই আছে, কেতিয়াবা বাইছে আৰু আপোনালোকে নিজেই কিনিছেনে নাই চৰকাৰীভাৱে পাৱাৰ টিলাৰ যোগান ধৰা হৈছে? হয়, আমাৰ জালুকবাৰী পঞ্চায়তত 4খন গাঁও গোট খাই 300 গৰাকী মহিলা গোট খাই IFC গোট খোলা হৈছে। আমাৰ চিলঠীয়া গাঁৱত 60 গৰাকী মহিলাক আমাৰ 2খন পাৱাৰ উইডাৰ দিছে। অকল পাৱাৰ উইডাৰ বুলিয়ে নহয়, বন কটা মেচিন, স্প্ৰেয়াৰ মেচিন, পানী সিঁচা মেচিন, বিভিন্ন ধৰণৰ সামগ্ৰী দিছে। আৰু আমি এতিয়া বৰ্তমান পাৱাৰ উইডাৰ 2খন আনি লৈ আমি 60 গৰাকী মহিলা মানে চুবুৰীয়া অকল আমি ইয়াতে যে একজনীয়ে বাই আছোঁ, সকলো মানে যিমান চুবুৰী আছে তেওঁলোকে তাত বাইছে, আমি ইয়াত বাইছোঁ। আমি এতিয়া 5 বিঘা কঠীয়া পেলালোঁ। আৰু আমি বিজেপি চৰকাৰখনক এইটোৱে ধন্যবাদ দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰক, আমাক যে মহিলাসকলক আৰু মানে বিভিন্ন ধৰণৰ আমাৰ এনেকুৱা সামগ্ৰী দিয়ে, আমি যে মহিলা পিছ পৰি নাথাকোঁ আৰু আমি স্বাৱলম্বী হ'ম। আমি বহুত কষ্ট কৰিছোঁ যদিও আমি ভাগৰ অনুভৱ কৰা নাই। আৰু এতিয়া ভাল লাগিছে, আমি এনেকৈ আগবাঢ়ি যাম। আমি সকলোৱে খেতিত নামিম বুলি ভাবিছোঁ। আমাৰ লগত যদিও পিছপৰা মহিলা আছে, সিহঁতক আমি পিছ পৰি থাকিবলৈ নিদিওঁ, আমাৰ লগতে লৈ আহিম উলিয়াই। কিমান মান এবাৰ মানে খেতি ৰুম বুলি ভাবিছে? মোৰ নিজৰ 12 বিঘা, বাকী তেনেকৈ সকলোৱে আছে। আমি এইখনেই বাম বুলি ভাবিছোঁ। 40-50 বিঘা হ'ব। হয়, নিশ্চয়কৈ অন্যান্য মহিলাসকলো আছে। বাইদেউ, আপুনি কোৰ মাৰি আছে, কেতিয়াবা শিকিলে কোৰ মৰা কাম? কোৰ মৰা কামটো মানে মালিকে কোৰ মাৰি থাকে যে, তেতিয়া আমি এনেকৈ চাহ জলপান দিবলৈ যাওঁ, তেনে গৈ দেখোঁ মানে মালিকে মানে বহুত ভাগৰ হৈ পৰে। ভাবোঁ মাৰি দিওঁ নেকি, আকৌ মানুহে হাঁহে বুলি নামাৰোঁ। এতিয়া যেতিয়া নেকি আমাৰ নিজৰ এখন হৈ গ'ল, হোৱাৰ কাৰণত মানে লাজ টান নকৰি আমি খেতিত লাগিবলৈ হেৰি কৰিছোঁ মানে। হয়, নিশ্চয়কৈ আন এগৰাকী মহিলা আছে। বাইদেউ, কওকচোন, কি ধান কৰিব ইয়াতে? ইয়াত এতিয়া জয়বংলা, তাৰপিছত আপোনাৰ ৰঞ্জিত, তাৰপিছত আকৌ এইবিলাক খালি লাহি ধানৰ ভিতৰত আপোনাৰ বগা জয়বংলা আৰু বৰা কোমল এনেধৰণৰ খেতি কৰিব লাগিব। সেই বুলিয়ে আমি মানে আগবাঢ়ি আহিছোঁ। কথা সুধি গৈছোঁ, এই যি আপোনালোকে খেতি কৰিব তাৰ পৰাতো যি ধান পাব, বিক্ৰী কৰি কিবা আপোনালোকৰ মাজতো সঞ্চয় কিবা কৰিম বুলি ভাবিছে নেকি? আমি ভাবিছোঁ সঞ্চয় কৰিম বুলি। আৰু আমি যিমানখিনি আমাৰ এবছৰত ধান লাগিব, আমি সিমানখিনি ঘৰত ৰাখি আমি বাকীখিনি মানে গোটেই সমূহীয়াকৈ গোট খাই লৈ বিক্ৰী কৰি আমি সঞ্চয় কৰিম বুলি ভাবিছোঁ। হয়, নিশ্চয়কৈ মোৰ লগত কেমেৰা পাৰ্চন আছে বিটু, মই দেখুৱাবলৈ কৈছোঁ। এইখন হৈছে পাৱাৰ উইডাৰ, চৰকাৰী পাৱাৰ উইডাৰ, চৰকাৰৰ ফালৰ পৰা তেওঁলোকক যোগান ধৰিছে। আৰু তেওঁলোকে এইখন চলাই পেলাই ইতিমধ্যে গহপুৰৰ যি চিলঠীয়া গাঁও আছে, এয়া তেওঁলোকে কঠীয়া পাৰি কিছুদিনৰ পিছতে এয়া সেউজীয়া কৰি পেলাব। আৰু মুঠতে এটা ব্যতিক্ৰমী দৃশ্য মই এইকাৰণে কৈছোঁ যে গহপুৰৰ এই গাঁওখনত বাকী গাঁৱত যদিও পুৰুষে খেতি কৰা দেখিব, কিন্তু গহপুৰৰ এই গাঁওখনত মহিলাসকলক খেতি কৰা দেখিব। আৰু এনেধৰণে স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়ি গৈছে গহপুৰৰ চিলঠীয়া গাঁৱৰ মহিলাসকল।